দেশ চাই ভেষ বুলি কথা এটা আছে। আপুনি যোন দেশত থাকে সেই দেশত প্ৰচলিত সাজপাৰ পিন্ধিব, সেই দেশৰ মানুহে ভাল পোৱাকৈ চলিব আৰু খোৱাটোতো আপোনাৰ নিজৰ পচন্দতেই খাব, য'তেই খাওক নিজৰ পচন্দত খাব। কিবা এটা বহুত বেছি অসুবিধা পোৱা খাদ্য পালে আপুনি নাখাব, নিজৰ পেটটো বা মনটো বেয়া লগাকৈ নাখাব, উচিতটোও খাব। আৰু ভাল লগা কথাবিলাক আলোচনা কৰিব। কেতিয়াবা ল'ৰা ছোৱালীৰ লগত আলোচনা কৰিব পাৰে। মইতো বহুত ভাল কথা মোৰ ছোৱালীৰ লগত আলোচনা কৰোঁ। মোৰ ছোৱালী আৰু ল'ৰা দুয়োটাৰ লগতেই মই কিছুমান জটিল কথা বা জানিবলগীয়া কথা কেতিয়াবা আলোচনা কৰি ভাল পাওঁ। সিহঁতক মোৰ কিবা অভিধানৰ নিচিনাই লাগে। যি কথা বিচাৰি আমি নাপাওঁ, অভিধানত বিচাৰিলে পাওঁ। তেওঁলোকক সুধিলেই যেন তেওঁলোকে মোক ক'ব পাৰে। বিশেষকৈ মোৰ ছোৱালীজনীৰ পৰা মই বহুত গুৰুৰ দৰে শিক্ষা পাওঁ, আদৰ্শ পাওঁ আৰু বৰ ভাল কথা কয়। তাৰ নিচিনা ভাল কথা পোৱা ছোৱালীজনী জন্ম দি সঁচাকৈ মই জীৱনত বৰ ধন্য হ'লোঁ যেনেই লাগে। গতিকে চাওক, আপুনি যেতিয়া ভাল ল'ৰা ছোৱালী তুলিব, আপোনাৰো তেনেকুৱা লাগিব নিজৰ যেন আপুনি ধন্য হৈছে, তেনেকুৱাই ভাৱ হ'ব। গতিকে জীৱনটো বৰ খন্তেকীয়া হ'লেও আমি ইয়াক অমূল্য সম্পদ কৰি গঢ়ি তুলিব লাগিব।